এইবিলাক চাওক, এই নিপুলবিলাক ডাইৰেক্ট কাটি দিছে। এইটো চাওক, এইটো পোৱালিবিলাকে গাখীৰ দিয়াটো মানে প্ৰব্লেম হৈ যায়। নমস্কাৰ, বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোক গাহৰিৰ পোৱালিৰ দাঁতবিলাক কিয় কাটিব লাগে জানানে? ময়ো আগতে সিমান গুৰুত্ব দিয়া নাছিলোঁ। যেতিয়া নেকি পোৱালিখিনি আমি এই ৰুম আকাৰত পুহি আছোঁ, এনেকুৱা ৰুমৰ ভিতৰত, তেতিয়া কি হয়, পোৱালিবিলাকে মানে অত্যাচাৰটো বেছি কৰে গাখীৰৰ কাৰণে। বাহিৰত এৰি দিলেতো বাহিৰত ঘূৰে, ইফালে ইফালে ঘাঁহ বন খাই থাকে, সৰু সৰু বনবিলাক খাই থাকে। যিহেতু বৰ্তমান বন্ধ আছে, বন্ধ থাকিলে সিহঁতৰ কোনো কাম নাই। বেলেগ কেইটা ৰুমত অলপ দানা দি আছোঁ। দানা দি থ'লেও মানে দানা অলপ চেলেকে বৰ্তমান, এইটো 15 দিনমান হৈছে বয়স, সিমান দানা নাখায়। আৰু এটাই অত্যাচাৰ কৰে, আপোনালোকক দেখুৱাই আছোঁ, ভালদৰে চাব। ইউটিউবততো এনেকুৱা দেখুৱাব নোৱাৰি, গাইডলাইনছ আছে, কিন্তু তথাপিও দেখুৱাই আছোঁ। এইবিলাক চাওক, এই নিপুলবিলাক ডাইৰেক্ট কাটি দিছে। এইটো চাওক, এইটো পোৱালিবিলাকে গাখীৰ দিয়াটো মানে প্ৰব্লেম হৈ যায়। গাখীৰ দিব কেনেকৈ, এইটো নিপুলত ধৰিলে আৰু এইটো ফটককৈ উঠি যায়, গাখীৰটো নিদিয়ে। এইটো চাওক, নিপুলবিলাক ডাইৰেক্ট কাটি দিছে। সেইকাৰণে পোৱালিৰ দাঁতবিলাক কাটি দিব লাগে। এইবাৰ মই ইয়াৰ দাঁতটো কাটা নাই, অলপ মানে অকলেই আছিলোঁ। যেতিয়া পোৱালিখিনি এইটো পোৱালি হৈছিল, অকলেই আছিলোঁ, ধৰাত অসুবিধা হয়, কাটাত অসুবিধা হয়, সেইকাৰণে কাটিব পৰা নাই। কিন্তু একেবাৰে বৰবাদ কৰি দিছে। আৰু ইফালেও পোৱালি হৈছে, তামাম চিলাই আছে, একেলগত 5টাই পোৱালি দিছে। ইয়াত 2টা একেলগত ৰাখিছোঁ, মানে দানা দিয়াৰ কাৰণে বেলেগকৈ ৰুম এটা লাগে, সেইকাৰণে ইয়াত দানা দিয়া আছে। আৰু ইয়াত 3টা আছে, 3টা কি হয় মানে কাজিয়া লাগি যায়, সেইকাৰণে 3টা 3 ৰুমত আছে। কিন্তু পোৱালিৰ দানা দিয়াত অসুবিধা হৈ যায়। এইটো চাওক, এইটো পোৱালি দিছে। আৰু এই পোৱালিখিনি বৰ্তমান বিক্ৰীৰ কাৰণে ৰেডি হ'বই, আৰু এসপ্তাহ পিছৰ পৰা মানে বিক্ৰী কৰা ষ্টাৰ্ট কৰি দিম। এইটো 40 দিন হৈছে। এইটো দানা পানী বৰ্তমান খাই আছে, আৰু অলপ ভালদৰে যেতিয়া দানা পানী ধৰিব তেতিয়া আৰু চেল কৰি দিম। চাওক, তো লাইটৰ কাৰণে অসুবিধা হৈ আছে। চাওক পোৱালিখিনি, এইবিলাক হৈছে ঘুংৰু জাত, বহুত ভাল। ঘুংৰু জাতৰ মানে বহুত কেইটা জাত আছে ঘুংৰুৰ মাজতো, মানে যিবিলাক ভাল, অলপ সোনকালে ডাঙৰ হয়, যাতে 6 মাহতে 100 কেজি ওজন আহি যায়, তেনেকুৱা চাইজৰ। এইবিলাক চাওক, ইয়াত পোৱালি আছে বহুত কেইটা। তো ইয়াৰ দাঁতকেইটা কাটি দিয়া হৈছিল। তো এইটো চাওক, কোনো ধৰণৰ প্ৰব্লেম নাই। গোটেইকেইটা পোৱালিৰ দাঁত কাটা আছে, কোনো প্ৰব্লেম নাই। ইয়াৰো গোটেইকেইটা পোৱালিৰ মানে দাঁত কাটা আছে, কোনো প্ৰব্লেম নাই। এইটোৰো দাঁত কাটি দিয়া আছে, প্ৰব্লেম নাই। কিন্তু এটাৰে লগত নাছিলোঁ, সেইকাৰণে এইটো প্ৰব্লেমটো বাঢ়ি গৈছে। তো চাওক, যদি কাৰোবাক গাহৰি পোৱালি লাগে, মোৰ ঘৰ কামৰূপ জিলা বকো মালিবাৰী সত্ৰ। কামৰূপ জিলা বকৰ পৰা 40 কিলোমিটাৰ, আৰু গোৱালপাৰা জিলা ধূপধাৰৰ পৰা 15 কিলোমিটাৰ। মোৰ ঘৰৰ পৰা ল'ব পাৰিব। এইখিনি হৈছে ঘুংৰু জাত, বেলেগ হেমচিয়াৰ ৰিয়েক্সাৰ বৰ্তমান নাই। এটা ঘুংৰু জাতৰ পোৱালি, বহুত ভাল। ঘুংৰু জাতৰ মাজতো মানে ভাল জাত, যাতে সোনকালে পোৱালিবিলাক ডাঙৰ হয়। সেইবিলাক চাওক, এইটো 40 দিনত যিখিনি ওজন আহিছে, তো কিছুমানৰ দেখা পাইছোঁ 2 মাহতে ইমানখিনি ওজন হোৱা নাই বা ইমান ডাঙৰ হোৱা নাই। কিছুমান গাঁৱৰ পোৱালিবিলাক চাই আছোঁ 2 মাহতে এনেকুৱা হোৱা নাই। বহুত ভাল, সোনকালে ডাঙৰ হৈ আছে। তো যদি কাৰোবাক লাগে যোগাযোগ কৰিব পাৰে। কমেণ্ট বক্সত নম্বৰটো দিয়া থাকিব, যোগাযোগ কৰিব। ধন্যবাদ।